সংস্থাৰ উদ্যোগত আমি আজিৰে পৰা 2 জুলাইলৈকে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে 5000তকৈ অধিক গছপুলি ৰোপণ আৰু তাৰ ৰক্ষণাবেক্ষণৰ আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি আমি প্ৰথম দিন হিচাপে আৰম্ভ কৰিছোঁ পলাশবাৰী ব্ৰহ্মপুত্ৰ নদী পাৰ ঘাট আৰু আমাৰ অনুষ্ঠানত সকলোকে সহায় সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ। আকাংক্ষা অসম মিৰ্জাৰ ফালৰ পৰা এইটো এটা স্বেচ্ছাসেৱী সংগঠন হয় মিৰ্জাৰ। ইয়াৰ ফালৰ পৰা আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে 2 জুন 2024 তাৰিখৰ পৰা 2024 2 জুলাইলৈ আমি এমহীয়া গছপুলি ৰোপণ আৰু বিতৰণ এটা কাৰ্যসূচী আমি হাতত লৈছোঁ। লগতে আমি গছপুলি ৰোপণ কৰাই নহয়, ইয়াৰ ব্যৱস্থাপনাও আমি নিজৰ হাতত লৈছোঁ। গতিকে এই কাৰ্যসূচীৰ প্ৰথম পদক্ষেপ হিচাপে আমি আজি পলাশবাৰী নৈৰ পাৰত গছপুলি ৰোপণৰ এটা কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিছোঁ। গতিকে অনাগত এমাহ জুৰি আমি এই কাৰ্যসূচী বজাই ৰাখিম। গতিকে সমূহ ৰাইজকে আমাৰ লগত যাতে সহযোগিতা কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আকাংক্ষা অসম বেচৰকাৰী সংস্থাৰ উদ্যোগত আমি আজিৰে পৰা 2 জুলাইলৈকে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে 5000তকৈ অধিক গছপুলি ৰোপণ আৰু তাৰ ৰক্ষণাবেক্ষণৰ আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি আমি প্ৰথম দিন হিচাপে আৰম্ভ কৰিছোঁ পলাশবাৰী ব্ৰহ্মপুত্ৰ নদী পাৰ ঘাট আৰু আমাৰ অনুষ্ঠানত সকলোকে সহায় সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ। আকাংক্ষা অসম মিৰ্জাৰ ফালৰ পৰা এইটো এটা স্বেচ্ছাসেৱী সংগঠন হয় মিৰ্জাৰ। ইয়াৰ ফালৰ পৰা আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে 2 জুন 2024 তাৰিখৰ পৰা 2024 2 জুলাইলৈ আমি এমহীয়া গছপুলি ৰোপণ আৰু বিতৰণ এটা কাৰ্যসূচী আমি হাতত লৈছোঁ। লগতে আমি গছপুলি ৰোপণ কৰাই নহয়, ইয়াৰ ব্যৱস্থাপনাও আমি নিজৰ হাতত লৈছোঁ। গতিকে এই কাৰ্যসূচীৰ প্ৰথম পদক্ষেপ হিচাপে আমি আজি পলাশবাৰী নৈৰ পাৰত গছপুলি ৰোপণৰ এটা কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিছোঁ। গতিকে অনাগত এমাহ জুৰি আমি এই কাৰ্যসূচী বজাই ৰাখিম। গতিকে সমূহ ৰাইজকে আমাৰ লগত যাতে সহযোগিতা কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।